তো ভাইলোক মানে হাট বজাৰখনত সোমাই দেখা পালোঁ এনেকুৱা ধৰণৰ কিছুমান ইউনিক চাবোনটো কি ফল আৰু এইটো পেলাম তেনেকুৱা ধৰণৰ বেগৰ দোকানত বহুতকেইটা পাই যাব আৰু মানে ইমান টেষ্টি লাগিছে দৈ মিঠাইখিনি এক নম্বৰ। তো ভাইলোক আজি ৰাতিপুৱা ওলাই আহিলোঁ ই ৰিক্সাখন লৈ আৰু ই ৰিক্সাখন লৈ অহাৰ কিছু সময়ৰ পিছতে ঘৰৰ পৰা এটা ফোন আহিল কিবা কিবি বোলে বজাৰ লাগে। তো ভাবিলোঁ এতিয়া বজাৰখিনি ক'ৰ পৰা কৰোঁ কাৰণ মানে সকলোখিনি বজাৰ আজি হয়তো অলপ মানে কৰিব লগা হ'ল আমি ট্ৰেন্সপৰ্ট বজাৰ যাব লাগিব। তো হঠাৎ কৰি মনত পৰিল যে আমি হাট বজাৰত গ'লে দেখোন সকলো বস্তু পাই যাওঁ। তো এনেকুৱা এটা হাট বজাৰ আছে আমাৰ গোৱালপাৰা জিলাত যিটো ভালুকডুবিত হয় আৰু সেই হাট বজাৰখনত আপোনালোকে যথেষ্ট পৰিমাণৰ বস্তু পাব। আপোনালোকে দৈনন্দিন জীৱনত যিখিনি প্ৰয়োজনীয় সামগ্ৰী সকলোখিনি সেই হাট বজাৰখনত পাব। তো বলকচোন সেই হাট বজাৰখনত যাওঁ আৰু কি পায় আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ভাইলোক হাট বজাৰখন পোৱাৰ লগে লগে আপোনালোকে প্ৰথমতে দেখা পাব এনেকুৱা ধৰণৰ নাৰ্চাৰীৰ দৰে মানে কিছুমান ফুলৰ গছ ইয়াতে ৰখা আছে। আপোনালোকে চাবৰে ধুনীয়া ধুনীয়া ফুলৰ গছবিলাক ইয়াতে আছে আৰু এই গছবিলাকে মানে আপোনালোকৰ ঘৰত মানে চোতালত ৰাখিলে বিৰাটেই ধুনীয়া লাগিব। আৰু যিহেতু এতিয়া বৰ্তমান সময়ত আনাৰসৰ ছিজন চলি আছে তো আপোনালোকে চাব পাৰে ইয়াত যথেষ্ট পৰিমাণে বৰ্তমান আনাৰস ওলাইছে আৰু এই হাট বজাৰখনত এনেকুৱা কোনো বস্তু নাই যিটো মানে পোৱা নাযায়। আপোনালোকক গোটেইখিনি ডিটেইলছ আপোনালোকক দেখুৱাবৰ কাৰণে আমি প্ৰথমতে ভিতৰত যাম আৰু ভিতৰত গ'লে আপোনালোকক সকলোখিনি বস্তু দেখুৱাই দিব পাৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভাইলোক হাট বজাৰখনত সোমোৱাৰ লগে লগে দেখা পালোঁ এনেকুৱা ধৰণৰ এটা পাৰ্টিৰ দোকান আৰু লগতে আপেলৰ দোকান আৰু মানে কিছুমান নাৰ্চাৰীৰ দৰে কিছুমান আছে দোকানো আছে আৰু ইয়াতে এই হাট বজাৰখনত মানে যথেষ্ট সামগ্ৰী পোৱা যায় আৰু এই হাট বজাৰখন আছে আমাৰ গোৱালপাৰা জিলাৰ ভালুকডুবি বজাৰত আৰু এতিয়া এইফালে এটা ফাৰ্নিচাৰৰ দোকানো আছে আৰু এইফালে এটা ফাৰ্নিচাৰৰ দোকান আছে। তো আপোনালোকে চাব পাৰে এই হাট বজাৰখনত যথেষ্ট মানুহৰ ভিৰ হয় আৰু মানুহবিলাক যথেষ্ট ইয়াৰ পৰা মানে বজাৰ কৰে। আচলতে এই হাট বজাৰখন বৃহস্পতিবাৰ আৰু সোমবাৰৰ দিনাখন হয় আৰু এই হাট বজাৰখনত যথেষ্ট পৰিমাণে আপোনালোকে ফল মূল পাব। আৰু এইটো কি ফল মই আচলতে ভালকৈ চিনি পোৱা নাই ভাই, এই ফলটো কি ফল আৰু এইটো পেলাম এইটো ভাইলোক চাব পাৰে আপোনালোকে এইটো হ'ল প্লাম আৰু এইটো হৈছে ড্ৰাগন ফ্ৰুইট। এইটো মানে বিদেশত বহুত চলে কিন্তু আমাৰ ইয়াতে হয়তো অলপ কম চলে। তো ভাইলোক মানে হাট বজাৰখনত সোমাই দেখা পালোঁ এনেকুৱা ধৰণৰ কিছুমান ইউনিক চাবোন যিবিলাক হয়তো মানে বহুতে নাজানে যে এইবিলাক আচলতে চাবোন হয় নে কি হয়। বিভিন্ন ধৰণৰ চাবোন আছে। এইবিলাক হৈছে আপোনাৰ মানে কাপোৰ ধোৱা চাবোন আৰু এইবিলাক বাচন ধোৱা না দাদা, এইবিলাক বাচন ধোৱা চাবোন। এইবিলাক আচলতে চাবোনবিলাক আচলতে আপোনালোকে চাব পাৰে মানে এটা ইউনিক ধৰণৰ চাবোন আৰু এই চাবোনবিলাক আমাৰ ইয়াৰে নহয়, লোকেল নহয়। এই চাবোনবিলাক আচলতে শ্বিলঙৰ পৰা আহে আৰু বিভিন্ন ধৰণৰ চাবোন ইয়াতে আছে যিবিলাক চাবোনেৰে আপোনালোকে কাপোৰ মানে বাচন সকলোখিনি আপোনালোকে কৰিব পাৰিব। তো ভাইলোক চাব পাৰে দাদাই মানে চাহপাতৰ এটা দোকান দিছে আৰু এইবিলাক চাহপাত আপোনালোকে অৰ্ডাৰো কৰিব পাৰিব। অৰ্ডাৰ কৰিলে আপোনালোকক ইয়াৰ পৰা দি দিব আপোনালোকক আৰু এই চাহপাতবিলাক যথেষ্ট ভাল বুলি কৈছে তেওঁ। মানে আচলতে এই চাহপাতবিলাক সৰু হ'লেও মানে দানাবিলাক সৰু হ'লেও কিন্তু একদম হালধীয়া হৈ যায় আৰু আপোনালোকে চাব পাৰে এই দাদাৰ দোকানত এইবিলাক যিবিলাক পেকেট আছে আচলতে 110 টকা MRP আছে, 110 টকা MRP আছে 250 গ্ৰামৰ। কিন্তু আপোনালোকে ইয়াতে পাইকাৰী ৰেটত যদি লয় হ'লচেল ৰেটত তেনেহ'লে আপোনালোকে 70 টকাত পাই যাব এটা পেকেট। আমি যোৰহাটৰ পৰা আনো, শিৱসাগৰৰ পৰা আনো। আপুনি ডিষ্ট্ৰিবিউটাৰ লৈছে তাৰমানে? ডিষ্ট্ৰিবিউটাৰ আমি ডাইৰেক্ট বাগানৰ পৰা লৈ যাওঁ। বাগানৰ পৰা লৈ চাহপাতখিনি ভালতো? চাহপাত কোৱালিটি মানুহৰ ল'লে নঠকেতো? নঠকে। আজি 30 বছৰৰ পৰা বেচা কিনা। তাৰমানে আপোনালোকে ভাইলোক আপোনালোকে চাব পাৰে এই চাহপাতবিলাক যথেষ্ট পৰিমাণে ভাল বুলি কৈছে তেওঁ আৰু আপোনালোকে নঠকে বুলি কৈছে কাৰণ আপোনালোকে লৈ এবাৰ চাব পাৰে। আচলতে আপোনাৰ এই চাহপাত যদি কোনোবাই লৈ যায় যদি বেয়া পায় পেকেট চুদ্ধে ঘূৰি ল'ম। দাদা গেৰেণ্টিও দিছে চাহপাতৰ মানে যদি কোনোবাই লৈ আনে চাহপাতটো বেয়া পায় বা খাই ভাল নাপায় চাহটো তেনেহ'লে আপোনালোকক মানে পেকেট সহকাৰে আপোনালোকে ৰিটাৰ্ণ টকাটো ঘূৰাই দিব। আৰু আপোনালোকে যদি সৰু বাচ্ছাৰ বেগৰ কাৰণে কিবা চিন্তা কৰি আছে তেনেহ'লে চিন্তা কৰিবলগীয়া নাই কাৰণ ভালুকডুবি হাট বজাৰত এনেকুৱা ধৰণৰ বেগৰ দোকানত বহুতকেইটা পাই যাব। চিৰিয়েলি কেইবাটাও দোকান আছে ইয়াতে আপোনালোকে মানে ভেৰাইটিজ বেগৰ আইটেম পাই যাব আৰু এই আইটেমবিলাক যথেষ্ট পৰিমাণে ভাল। কিন্তু এতিয়া আমি চাচাৰ পৰা জানিব বিচাৰিম যে বেগবিলাকৰ দাম আচলতে কেনেকুৱা। ছাৰ এই বেগবিলাকৰ দাম কেনেকুৱা ৰেঞ্জৰ আছে এইবিলাক? এইটো আছে 300, 400, 500, 600 সব বেলেগ বেলেগ দাম আছে। মানে আপোনালোকে মানে যিমান ভাল কোৱালিটি ল'ব সিমান দামটো অলপ বাঢ়ি যাব আৰু মানে নৰ্মেল কোৱালিটি ল'লে হয়তো আপোনালোকে 200-250 ভিতৰতো পাই যাব পাৰে। এনেকুৱা কোৱালিটিৰো ইয়াতে বস্তু আছে, বেগবিলাক আছে আৰু আপোনালোকে বেগৰ দোকান কেইবাটাও আছে। আপোনালোকে ঘূৰি ঘূৰি বেগৰ দোকানৰ পৰা আপোনাৰ বেগবিলাক ল'ব পাৰিব। আপোনালোকে ইয়াতে চাব পাৰে কেইবাটাও মানে বেগৰ দোকান আছে।
তো ভাই লোক আপোনালোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা এইবিলাক দা কটাৰী আপোনালোকৰ সকলোৰে লাগে আৰু সকলোৰে ঘৰত দুই এটা কৰি দা কটাৰী আছে। তো আপোনালোকে এই হাট বজাৰখনত দা কটাৰীও পোৱা যাব। ভাই এইবিলাক আচলতে ঘৰত বনোৱা না কি কিনি আনা? কামাৰে বনাই ঘৰত। আপোনালোকে নবনাই তাৰমানে আপোনালোকে কিনি লৈ আহে। তো আপোনালোকে ইয়াতে আহিলে ৰেডিমেড পাই যাব। এইবিলাক আচলতে মানে তেওঁলোকে কিনি লৈ আহে আৰু হাট বজাৰত আহি তেওঁলোকে বিক্ৰী কৰে। বিভিন্ন ধৰণৰ বস্তু পাই যাব আপোনালোকে। এইবিলাক যে মানে ৰাজমিস্ত্ৰীসকলৰ প্ৰয়োজনীয় বস্তু বা হাতুৰী এনেকুৱা ধৰণৰ সৰু সৰু কটাৰীও পাই যাব আপোনালোকে। স্ক্ৰু ড্ৰাইভাৰ পৰ্যন্ত আপোনালোকে পাই যাব এই হাট বজাৰ। মানে এনেকুৱা কোনো বস্তু নাই, বাকী নাই যে যিবিলাক বস্তু আপোনালোকে এই হাট বজাৰখনত নাপায়। এতিয়া দেখুৱাই দিম আমি কাপোৰৰ বজাৰখন, মানে কাপোৰৰ মাৰ্কেটখনত কেনেকুৱা ধৰণৰ কাপোৰ পোৱা যায় বা জোতা চেণ্ডেল সেইবিলাকো দেখুৱাই দিম। তো ভাই লোক এতিয়া আহি পালোঁ আমি কাপোৰৰ বজাৰত, মানে কাপোৰৰ মাৰ্কেট যিটো আছে এইখিনি এৰিয়া গোটেইখিনি কাপোৰৰ মাৰ্কেটে আছে। আৰু আপোনালোকে যিহেতু এতিয়া বাৰিষা ছিজন চলি আছে, চ' আপোনালোকে চাব পাৰে ইয়াতে মানে জালবিলাকো থৈ দিয়া আছে। আৰু এইফালে গোটেইখিনি এৰিয়াতে মানে কাপোৰৰ দোকান গোটেইখিনি চাব পাৰে আপোনালোকে, গোটেই কাপোৰৰ বজাৰ। আৰু সেইফালে আৰু মানে চব্জিৰ মাৰ্কেটো আছে। তো এতিয়া আমি অলপ পিছতে চব্জিৰ বজাৰো কৰি। তো ভাই লোক আপোনালোকে যদি হাট বজাৰখনত আহে একেবাৰে লাষ্টৰ পিনে আপোনালোকে দেখা পাব এনেকুৱা ধৰণৰ মানে চব্জিৰ মাৰ্কেটো কিছুমান আছে। আৰু ইয়াতে আপোনালোকে চব্জিও পাই যাব। একেবাৰে লাষ্টৰ পিনে আহিব লাগিব আপোনালোকে। একেবাৰে লাষ্টৰ পিনে আহিলে আপোনালোকে চব্জিবিলাক পাই যাব। কচু, পটল, ভেন্দি সকলোখিনি সামগ্ৰী ইয়াতে পাই যাব আপোনালোকে। মানে ভাই লোক এতিয়া আপোনালোকক সকলোখিনি বজাৰ দেখুৱাই দিওঁ, কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে এই হাট বজাৰখনত আহিলে মানে বজাৰ তজাৰ কৰাৰ পিছত আপোনালোকে সকলোৱে মানে দৈ মিঠাই খাই যাব। কাৰণ দৈ মিঠাই খাই গ'লে মানে দিনটো আপোনাৰ ভাল হ'ব। আৰু মানে বজাৰখিনি যে কৰিল যিখিনি ভাগৰ লাগিছে আপোনালোকে সকলোখিনি ভাগৰ এই দৈ মিঠাই খোৱাৰ পিছত গুচি যাব। কাৰণ দৈ মিঠাইটো অলপ ঠাণ্ডা হয় ন, তাৰ কাৰণে মানে এতিয়া মানে বহুতে গৰম, যাৰ কাৰণে মানে আপোনালোকে যদি বজাৰ কৰিবলৈ আহে তেনেহ'লে হয়তো দৈ মিঠাইখিনি খাই গ'লে আপোনালোকৰ মানে ভাল লাগিব মনটো। আৰু সকলোৱে প্ৰায় মানুহে মানে ইয়াতে দৈ মিঠাই আৰু মুড়িখিনি খায়ে ঘৰলৈকে যায়। তো আমিও অলপ দৈ মিঠাই আৰু মুড়ি দি খাই সেনা ঘৰত গুচি যাম। তো বলক এতিয়া দৈৰ দোকানত যাওঁ। চাওক না ভাইসকল, মানে মিঠাইবিলাক দেখিয়ে মানে জিভাত পানী আহি গৈছে একেবাৰে। তইতো নাখা? মই ৰাকেশ বোলে নাখায়, তো ময়ে খাই লওঁ এতিয়া দৈ মিঠাইখিনি। আৰু মই আগত আপোনালোকক কোৱাৰ দৰে মানে দৈ মিঠাই খাই মানে ঘৰ গ'লে বিৰাটেই ভাল লাগে মনটো। তো আপোনালোকে চাব পাৰে কিমান ধুনীয়া এটা মিঠাই আৰু দৈ আৰু মুড়িও দিছে লগত। তো এতিয়া বঢ়িয়া ভাই, একদম বঢ়িয়া। মানে টেঙাও নাই, ঠিক তেনেকুৱা মানে বেছি মিঠাও নহয়, একদম বঢ়িয়া লাগছে খাই। তো ভাই লোক আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ ফেচবুক পেজটো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিব। তো আজিৰ কাৰণে দৈ মিঠাইতে বাই বাই।